তামুলপুৰ জিলাৰ পিএমচি নাগৰিজুলি হাইস্কুলত শনিবাৰে বাক্সা জিলা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। পুৱা 10 বজাত আৰ্যভট্টৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে কাউলী হাইস্কুলৰ প্ৰধান শিক্ষক নাৰদ ভট্টৰায়ে। প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰাৰ পিছত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, অন্ধবিশ্বাস, কুসংস্কাৰ আদিৰ ওপৰত নাৰদ ভট্টৰায়ে ছাত্ৰ-ছাত্ৰীৰ উপযোগী ভাষণ ৰাখে। ইয়াৰ পিছতে প্ৰতিযোগিতাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে খাতৰবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰবেন ৰাভাই। আৰ্হি প্ৰস্তুত প্ৰতিযোগিতা মুকলি কৰে পিএমচি নাগৰিজুলি হাইস্কুলৰ সহকাৰী প্ৰধান শিক্ষক বশিষ্ঠ ৰাজবংশীয়ে। প্ৰতিযোগিতাৰ অন্তত আবেলি 3 বজাত বাক্সা জিলা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক হেমন্ত কুমাৰ দাসে আধৰা মুকলি সভা উদ্বোধন কৰে পিএমচি নাগৰিজুলি হাইস্কুলৰ প্ৰধান শিক্ষক ভক্ত বাহাদুৰ ছেত্ৰীয়ে। সভাত অতিথি হিচাপে উপস্থিত থাকে তামুলপুৰৰ কনফিডেন্ট একাডেমীৰ পৰিচালন সঞ্চালক মদন ব্ৰহ্ম, তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক প্ৰশান্ত ভট্ট আৰু বাক্সা জিলা শিশু বিজ্ঞান সমাৰোহৰ প্ৰাক্তন সম্পাদক দিলীপ নায়কে। এই সভাতেই প্ৰতিযোগিতাত স্থানপ্ৰাপ্তসকলক পুৰস্কাৰ প্ৰদান কৰা হয়। জিলা ভিত্তিত পুৰস্কাৰপ্ৰাপ্তসকলে ৰাজ্যিক ভিত্তিত অনুষ্ঠিতব্য প্ৰতিযোগিতাত অংশ ল'ব পাৰিব। বাক্সা জিলাৰ নাগৰিজুলি, তামুলপুৰ, গড়েশ্বৰ, বৰমা, মুছলপুৰ আৰু জালাহ খণ্ডৰ কেইবাখনো বিদ্যালয়ৰ বহু ছাত্ৰ-ছাত্ৰীৰ দলে বিজ্ঞানৰ আৰ্হি প্ৰস্তুত, চিত্ৰাংকন, আকস্মিক বক্তৃতা আৰু ধাৰণাভিত্তিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। হৃদয়ঙ্গম কৰিব পাৰে, তাৰ কাৰণে তেখেতসকলেও স্কিলবিলাক, উদ্ভাৱনীমূলক স্কিলবিলাক আঁকোৱালি লওক, গ্ৰহণ কৰক আৰু ছাত্ৰ-ছাত্ৰীক অধিক আগ্ৰহী কৰি তোলক। তাৰ কাৰণে আহ্বান জনাই মোৰ আৰ্যভট্ট সায়েন্স চেণ্টাৰটো আমি কি বিষয়টো মই পিছত যেতিয়া সময় হয় তেতিয়া কম। বহুত বছৰ আগত বহুত কষ্ট কৰি, বহুত ফাইট কৰি এই আৰ্যভট্ট সায়েন্স চেণ্টাৰটো আমি নাগৰিজুলিত আনিছিলোঁ। বাবে আমন্ত্ৰণ কৰি অনা সন্মানীয় অতিথিদ্বয় ক্ৰমে বন্তি প্ৰজ্বলক ছেত্ৰী ছাৰদেৱ, বিভিন্ন বিদ্যালয়ৰ পৰা অহা অধ্যক্ষসকল, নাগৰিজুলি ব্লক ভিত্তিত এই যিটো কম্পিটিশ্যন হৈ গ'ল তাত সুন্দৰভাৱে নাগৰিজুলি ব্লকৰ অন্তৰ্গত বিভিন্ন বিভাগ আজি এই আৰ্হি প্ৰতিযোগিতাৰ সমূহ প্ৰদৰ্শন মুকলি হোৱা বুলি মই ঘোষণা কৰিছোঁ। আৰু ঠিক আছে আমি সমান্তৰালভাৱে 3টা প্ৰতিযোগিতা অনুষ্ঠিত, চিত্ৰাংকন প্ৰতিযোগিতা। গতিকে তেখেত মঞ্চত উপস্থিত হ'ব লাগে। দক্ষিণ ফালে থকা ৰুমটোত আৰম্ভ হোৱাৰ যিটো ইংগিত, আমাৰ সময়টো সেইটো চাই বেলটো বজাই দিব। মাইক্ৰফোন যিহেতু আছে, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ বাক্সা জিলাৰ উদ্যোগত গোটেই বাক্সা জিলাৰ মুঠ 6টা ব্লকৰ নিৰ্বাচিত প্ৰতিযোগীসকল আহি ইয়াত আজি এই জিলাভিত্তিক অনুষ্ঠানত যোগদান কৰিছেহি। 6টা ব্লক: জালা, মুছলপুৰ, বৰমা, গড়েশ্বৰ, নাগৰিজুলি আৰু তামুলপুৰ। এই ব্লক ভিত্তিত অনুষ্ঠিত হৈ যোৱা প্ৰতিযোগিতাত সায়েন্স বেছ মডেল, সায়েন্স বেছ এক্সটেম্পৰ স্পীচ, সায়েন্স বেছ আৰ্ট কম্পিটিশ্যন এণ্ড আইডিয়া কম্পিটিশ্যন, এই গোটেইকেইটাত ইতিমধ্যে ব্লক লেভেলত তিনিগৰাকীকৈ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈ আহি বা চিলেকশ্যন হৈ আহি আজি এই নাগৰিজুলি ব্লকৰ অন্তৰ্গত পিএমচি নাগৰিজুলি উচ্চ মাধ্যমিক বিদ্যালয়ত জিলাভিত্তিক অনুষ্ঠানত অংশগ্ৰহণ কৰিছেহি। এই দিনজোৰা কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে আৰু ইয়াত যিসকল ছাত্ৰ-ছাত্ৰী বা পাৰ্টিচিপেণ্ট
উত্তীৰ্ণ হ'ব বা সিলেকশ্যন হ'ব তেওঁলোক অহা 28 তাৰিখে গুৱাহাটী মণিৰাম দেৱান যেটো আমাৰ ট্ৰেড চেণ্টাৰ আছে তাত অংশগ্ৰহণ কৰিব আৰু ইয়াত আজি ইতিমধ্যে প্ৰতিযোগিতাত যথেষ্টখিনি অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ নিকটৱৰ্তী কিছু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে গতিকে আজি যিসকল ইয়াত বিজিত হ'ব বা পুৰস্কাৰ পাব তেওঁলোকক আমি সন্তোষজনকভাৱে পুৰস্কাৰ দিয়াৰ কাৰণে চেষ্টা কৰিম এইখিনি আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে ক'ব বিচাৰিছোঁ যে বিগত 17 বছৰ প্ৰায় 17 বছৰ ধৰি গোটেই অসমত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰই আমাৰ অসমৰ ইমূৰে গাঁৱে ভূঞে এইবিলাক যিবিলাক ছাত্ৰ ছাত্ৰী আছে পিছপৰা অঞ্চলত এই বিদ্যালয় আছে এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক এটা বিজ্ঞান ভিত্তিক মানসিকতা গঢ়ি তোলাৰ বাবে বিজ্ঞানৰ এখন মঞ্চ দিছে ইয়াৰ পৰাই আচলতে ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞানৰ প্ৰতি অনুৰাগী হোৱাৰ কাৰণে এটা প্ৰচেষ্টা চলোৱা হৈছে মই ভাবো আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ইয়াত বৰ ডাঙৰ এটা মানে কাম আৰু এই কামটোৰ জৰিয়তে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ বৰ্তমান অসমত জনপ্ৰিয়তা লাভ কৰিছে আৰু বিভিন্ন বহুত ভিতৰুৱা অঞ্চলৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলকো ইয়াত এটা সুযোগ দিবলৈ দি আছে গতিকে মই ভাবো আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ এই অনুষ্ঠানটো চলি থাকিলে ভৱিষ্যত আমাৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগত যেটো বৰ্তমান যেটো অৱস্থা ইয়াত বহুত আগবঢ়াই লৈ যাব বুলি মই বিশ্বাস কৰোঁ ইমান ধন্যবাদ কাৰণ গছে আমাৰ গছ থাকিলেহে বৰষুণৰ পৰিমাণ থাকিব সেই গতিকে গছ ৰোপণ কৰি গোলকীয় উষ্ণতাৰ দৰে আদি ডাঙৰ সমস্যা ৰোধ কৰিবৰ বাবে মই সকলো ইয়াত উপস্থিত থকা সদন লগতে বন্ধু বান্ধৱী কামনা কৰি আৰু ময়ো গছ ৰোপণ কৰি গোলকীয় উষ্ণতাৰ দৰে ডাঙৰ সমস্যা সমাধান কৰিম বুলি সংকল্পবদ্ধ হয় আজি তাত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী মহোদয় আৰু সন্মানীয় শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ দাদা বাইদেউ বন্ধু বান্ধৱী ভাইটি ভণ্টিসকল আজিৰ আকস্মিক বক্তৃতা প্ৰতিযোগিতাত মোৰ ভাগত পৰিছে ইণ্টাৰনেট হৈছে বিশ্বব্যাপী এক কম্পিউটাৰৰ একত্ৰিত কৰা এটা যন্ত্ৰ Robotics are used for various uses, like for medical assistance. Also, robotics are used for various surgeries. News Desk Report, Assam Reports Live.